গোৰেশ্বৰত তামোলপুৰ জিলা বন বিভাগৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী। তামোলপুৰ জিলাৰ গোৰেশ্বৰত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি তামোলপুৰ বন বিভাগৰ উদ্যোগত আৰু ABMCৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সহযোগত আজি 22 জুনত 159 নম্বৰ ভোগপুৰ প্ৰাথমিক বিদ্যালয়, বেতনা কাউৰবাহা মিলন MA স্কুল আৰু বেতনা কাউৰবাহা মিলন হাইস্কুল প্ৰাংগণত কেইবাজোপা মূল্যৱান গছপুলি ৰোপণ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে তামোলপুৰৰ মুখ্য বন বিষয়া কামেশ্বৰ বড়ো, ABMCৰ তামোলপুৰ জিলা কাৰ্যকাৰী সভাপতি চাহিৰ আহমেদ, তামোলপুৰ জিলা ABMCৰ শিক্ষা সম্পাদক সৈয়দ মনিৰ ৰহমান, গোৰেশ্বৰ আঞ্চলিক ABMCৰ সভাপতি সৈয়দ নুৰুল ইছলাম আৰু অন্যান্য বিষয়ববীয়াসকলৰ লগতে তিনিখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে তামোলপুৰ জিলা বন বিভাগৰ গোৰেশ্বৰ খণ্ড বন কাৰ্যালয়ৰ কৰ্মকৰ্তাসকল লগতে ভোগপুৰ অঞ্চলৰ সচেতন ৰাইজ উক্ত কাৰ্যসূচীত উপস্থিত থাকে। আমি যোৱা যি 5 জুন বিশ্ব পৰিৱেশ দিৱস ইয়াৰ লগত সংগতি ৰাখি যিহেতু এই জুন মাহখিনি গছ ৰোৱাৰ কাৰণে খুব ভাল সময়, ইয়াৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে আমাক মানে এই মাহখিনি গছ ৰোৱাৰ কাৰণে আমাক নিৰ্দেশ দিছিলে। সেই মৰ্মে আমি 5 জুনৰ লগত সংগতি ৰাখি আমি ME স্কুল, LP স্কুল বা হাই স্কুলবিলাকত আমি গছ ৰুই আহি আছোঁ। মাজতে বানপানী হোৱাৰ কাৰণে আমি অলপ মানে থাকিব লগা হ'ল। যিহেতু আজিৰ পৰা ৰ'দ দিছে, আমি আজিৰ পৰা আৰু ষ্টাৰ্ট কৰিছোঁ। এই মাহখিনি আমি সম্পূৰ্ণ কৰিম। আমি আজি 3টা স্কুল লৈছিলোঁ। 159 নং ভোগপুৰ LP স্কুল এটা এই গোৰেশ্বৰ এৰিয়াতে, আৰু বেতনা কাউৰবাহা মিলন হাইস্কুল ইয়াতেও আমি সেই কৰিলোঁ, আৰু এতিয়া বৰ্তমান বেতনা কাউৰবাহা ME স্কুল ইয়াতে আমি মানে আমাৰ যিখিনি প্ৰগ্ৰাম সেইটো আমি সমাপ্ত কৰিছোঁ। আমাৰ লগত আছে এই স্কুলৰে আমাৰ সন্মানীয় প্ৰধান শিক্ষক ডাঙৰীয়া আছে, আৰু এই স্কুলৰে টিচাৰ ষ্টাফখিনি আছে, আৰু আমাৰ লগত আছে আমাৰ ভাইটি, আমাৰ এই তামোলপুৰ জিলাৰ ABMCৰ এডুকেশ্যন ছেক্ৰেটাৰী ভাইটি আছে, আৰু আমাৰ ষ্টাফখিনি আৰু ছাত্ৰ ছাত্ৰীখিনি আছে। আমি ইয়াক লৈ কিনে আমি গছ গছনি আমাক কিয় লাগে, গছ গছনি নোহোৱাৰ কাৰণে আমাৰ পৰিৱেশ কি হৈ গৈ আছে, বৰ্তমান আমি কি দেখা পাই আছোঁ, মানে বেলেঞ্চ নোহোৱাৰ কাৰণে আমাৰ কি হ'বলৈ গৈ আছে, এইবিলাক কথাখিনি আমি ছাত্ৰ ছাত্ৰীৰ লগত মানে এৱাৰনেছ কৰি দিয়া হৈছে, বুজাই দিয়া হৈছে। মেইনলি থিম এইখিনি আৰু আমাৰ কি কয় আজি কাৰ্যসূচীত আমি বেলেগ মানুহ নাই, বেলেগ মানুহ নাই মানে বেলেগ আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি আছে, আৰু প্লাছ স্কুলৰ হেডমাষ্টাৰখিনি আছে, আৰু ছাত্ৰ ছাত্ৰীখিনি আছে, আৰু আমাৰ লগত ABMCৰ মই ক'লেই অলৰেডি এডুকেশ্যন ছেক্ৰেটাৰী আছে, আৰু গোৰেশ্বৰ কিমানযোৰ মানে আমি স্কুলত 10টা 15টা ক'ৰবাত 20টা এনেকুৱা মানে সেই কৰি আছোঁ, আৰু জেগা লৈ জেগা মানে গছখিনি মেইনলি আমাৰ এই ফ্ৰুইট গছসকলক আমি বেছিকৈ মানে ডিপেণ্ড কৰিছোঁ। ফ্ৰুইটছ গছৰ লগত ধৰি লোৱা এই জাম বা শিলিখা, আম, হফ্ৰেং এনেকুৱা মানে, আৰু বুকুল এনেকুৱা মানে সেই কৰা হৈছে, আৰু কৃষ্ণচূড়াও কৰা হৈছে, ৰাধাচূড়াও কৰা হৈছে, এনেকুৱা জেগা লৈ জেগা মানে সেই কৰি আছোঁ আমি। আমাক মানে আজি হেল্প কৰিলে বা আমাৰ লগত থাকিলে আমাৰ গোৰেশ্বৰৰ আঞ্চলিক ABMCৰ সভাপতি আছিলে, আৰু গোৰেশ্বৰ আঞ্চলিক ABMCৰ আমাৰ এডভাইজাৰ আছিলে, তেখেতসকলে আছিলে, আৰু তামোলপুৰ জিলাৰে আমাৰ ABMCৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছিলে, তেখেতসকলে আমাক আজি মানে হেল্প কৰিছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।